দীপ আজি গাড়ী ইমান কম কিবা আজি আমাৰে দেৰি হ'ল না অফিচত সেইকাৰণে মানে টাইমটো চাবৰে নহ'লা দুই ইমান কামত বিজি আছো আজি নহ'লেতো ডাঙৰ কথা কয়নে অফিচত কামবোৰ মানে কৰি আহিব লাগে আৰু আমাৰো মানে কি হ'ল দৌৰা-দৌৰি হৈছে কাম বহুত মানে হেৰি ৰৈ আছিলে এইকাৰণে মানে দেৰি হৈ গ'ল কি কৰিবা টাইমে নাচালো হ'ব দিয়া চাম আৰু গাড়ী আহে না নাহে কি কৰিম গাড়ী মানে চাব পাৰিবা আহিলেও তো ৰাতিয়ে হ'ল অলপ সময় চাওঁ বাৰু গাড়ী আহে না নাহে বাৰু গাড়ী নাহিলে ধৰা উপায়তো নাই দিয়া কি কৰিবা নহ'লে তুমি আমাৰ ঘৰলৈ গ'লে বেয়া পাবা নেকি যদি তুমি আমাৰ ঘৰলৈ যোৱা তেতিয়াহ'লে কালি একেলগে আমি অফিচত আহিব পাৰিম মানে দুয়ে অফিচত আহি ইয়াৰ পৰা মানে আমি অফিচ কৰিম যিহেতু মোৰ ঘৰটো ওচৰতে আৰু তোমাৰতো বহুত দূৰ যাব লাগিব তোমাৰ কিবা আপত্তি আছে মোৰনো কি আপত্তি থাকিব পাৰে দীপ কিন্তু মাৰ কাৰণেহে অলপ দিগদাৰ হৈছে মাৰ অলপ অসুখ হৈ আছে মই অসুখ কি অসুখ মানে বিশেষ একো নাই এই মানে মাৰ অলপ চৰ্দি জ্বৰ মই আহোঁতে মাক মানে ঔষধ পাতি দি আহিছোঁ চৰ্দি জ্বৰৰ ঔষধ খাব দি আহিছোঁ তেতিয়া কৈছে অলপ ভাল পাইছি মই ফোন কৰোঁতে কৈছে যে অলপ ভাল পাইছোঁ হ'ব দে তই চিন্তা নকৰিবি মই অফিচৰ পৰা ফোন কৰিছিলোঁ আৰু এতিয়া কিমান ভাল পাইছে মই গম নাপাওঁ কাৰণ মই যে ইমান বিজি আছোঁ আজি মোৰ যে বহুত কাম ৰৈ আছিল গতিকে কি কৰিবা উপায় নাই আৰু মানে কি যে মানে লেঠা জানো দিয়াচোন দিয়া বৰমাক এবাৰ ফোনটো কৰি কৈ দিয়া হেৰি বোলে ভাল পাইছে নে পোৱা নাই বৰমাই আৰু যদি আজি আমাৰ তাতে থাকিম বুলি কোৱা বৰদেউতাই কি কয় তুমি অলপ সোধ-পোছ কৰা যদি সিহঁতে বেয়া পাই নালাগে নহ'লে কি কৰিবা সিহঁতেতো নিব আহিব পাৰিব নাই মাৰো অসুখ দেউতাৰো মানে কি হৈছে ভৰি এখনত এক্সিডেণ্ট হৈছিল কেইদিনমান আগতে দেউতা আহিব নোৱাৰিব কিনো হ'ব তুমি মই একেলগে কাম কৰা মানুহ আৰু কিবা মা দেউতাই কোনো বেয়া নাপায় গতিকে চাওঁ একবাৰ মাক ফোন কৰি চাওঁ কি কয় ভাল পাইছে যদি কোনো কথা নাই হেল্ল' মা ডিম্পি নেকি মই কৈছোঁ মা বহুত মানে আজি দেৰি হ'ল মানে মোৰ মানে অফিচত বহুত কাম আছিলে মই আজি টাইমটো মানে গমেই নাপালোঁ গতিকে মোৰ দেৰি হৈ গ'ল মা গাড়ীও পোৱা নাই এতিয়ালৈকে তই অকলে আছা নেকি অকলে নহয় লগত দীপ আছে দীপ যোৱা নাই ঘৰলৈ কাৰণ মই যে গাড়ী পোৱা নাই মই এতিয়া কি কৰিম মা মা দীপ আছে কাষতে হেল্ল' বৰমা দীপ কোৱাচোন আজি বহুত ডাঙৰ কথা এটা হলো এই মানে ডিম্পি আৰু মই অলপ দেৰিকে মানে অফিচত কাম কৰি থাকিলো জানে বৰমা বহুত কাম পেণ্ডিং হৈ আছিল মানে আমি টাইমটো নেচালোৱে তাইও মানে চাবলৈ সময় নাপালে ময়ো মানে চাব নহলে মানে কামত যে বিজি থাকিলো এতিয়া মানে কি কৰো তাকেতো ভাবছো গাড়ীও নাই এটাতো ডিম্পিটো
যাবও নোৱাৰিব এতিয়া কি কৰোঁ তাকে ভাবিছোঁ নহ'লে বৰমা ডিম্পী আমাৰ ঘৰলৈ যাব পাৰিব নেকি পাৰিব তাই যাই যদি সোধাচোন আৰু নগলেনো আহিব কেনেকৈ ৰাতি তোমাৰ ঘৰটো যি তুমি লৈ যোৱা কালি দুই একেলগে অফিচত যাব পাৰিবা তাৰ পৰা বাহিৰে বাহিৰে তুমি আৰু মোক সেইবোৰ কথা সুধিব লাগে নে হ'ব দিয়া তাইক সোধাচোন বাৰু ডিম্পী বৰমা ঠিকে আছে থওঁ তেনেহ'লে ফোনটো মই ডিম্পীক সুধো ডিম্পী তোমাৰ মায়ে কৈছে তোমাক লৈ যাব কৈছে তুমি যাবানে মোৰ কোনো কথা নাই মায়ে যদি যাব দিছে আৰু তুমিনো মাৰ অনুমতি কিয় ল'ব লাগে তোমাক আৰু আমি অবিশ্বাস কৰিম নেকি তুমি ইমান বিশ্বাসী ল'ৰা এটা একো নহয় মই যাব পাৰিম তথাপিতো মই ভাবিছিলোঁ মাৰ অসুখ বুলিহে যাম বুলি ভাবিছিলোঁ মায়ে এতিয়া বোলে ভালে পাইছে মই মাক এবাৰ মা তুমিতো ভাল পাইছ অসুখ পাইছোঁ দে তই এতিয়া নালাগে ৰাতি হৈছে এতিয়া গাড়ীও নেপাওঁ গতিকে তই ঘৰতে থাক আজি কালি বাহিৰে বাহিৰে তোৰ ঘৰৰ পৰা অফিচ কৰিবি আৰু কালি সোনকালে আহিবি ঘৰলৈ মানে অফিচ কৰি আহিবি টাইমটো চাবি ভালকে হ'ব দে মা তেনেহ'লে থওঁ যা 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 মা 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 দীপু আহিছা আহিলোঁ মা ৰচোন এজনী কোন মা মই যে কৈ থাকো ডিম্পী ডিম্পী এই ডিম্পী মাজনী ভালে কৰিলা দিয়া ইমান দিন মই কৈ আছো তোমাক মাতি আছো আহিবলৈ আজি যে আহিছ পিছে কি আজি থাকিব না আমাৰ তাত থাকিবা ন বৰমা আজি ভগৱানে আপোনালোকৰ ওচৰলৈ পঠাইছে থাকিবলৈ আপুনি মোক সদায় বিচাৰে নহয় লগত কৈয়ে থাকো মই বৰ ভাল পাওঁ মাজনী আহা মই ছোৱালী মানুহ বহুত মৰম কৰোঁ কিন্তু কি কৰিবা মোৰ ছোৱালী নাই যে হ'ব দিয়া বহুত ভাল লাগিছে আহিছ আহা নহয় মানে পিছে বহাচোন বহা ডিম্পী তুমি মাৰ লগত কথা পাতা দেই মই অলপ চাফা হওঁ তাৰপিছত তুমি ফ্ৰেছ হৈ ল'বা অলপ কথা পাতা হ'ব হ'ব পিছে তুমি আহিলানে নিজে ডিম্পু লগ ধৰি নহয় বৰমা এইবিলাক বহুত কথা মানে আজি যে গাড়ী দেৰি হৈ গ'ল মোৰ আৰু মই কাম কৰি আছো কাম বহুত আছিলে সেইকাৰণে দেৰি হৈ যোৱাৰ কাৰণে আমি টাইমটো গমেই নেপালোঁ এতিয়া কি কৰিম ৰাতিও হৈ গৈছে গাড়ীও নেপালোঁ মাক আৰু মই ফোন কৰি সুধিলোঁ কি কৰোঁ মা আৰু ডিম্পুয়েও সুধিলে যে আমাৰ ঘৰত গ'লে তোমাৰ মা বেয়া পাব নেকি তেতিয়াতো মায়ে কৈছে মই কিয় বেয়া পাম নাপাওঁ আৰু ময়ো কৈছোঁ নাই মায়ে কিয় বেয়া পাব এনেকৈ দি আৰু লৈ আহিলে বোলা তেনেহ'লে মোৰ ঘৰৰ ওচৰতে যিহেতু আজি তাতে থাকিবা এনেকৈ আহিলোঁ তাৰমানে আজি গাড়ী নোপোৱাৰ কাৰণে আহিছ ন এনেতো নাহিলা হয় কিয় বৰমা নাহিলোঁ হয় আপুনি ইমান মৰম কৰে গতিকে মই নাহিম নেকি মই নাহিব আৰু পাৰোঁনে বৰমাৰ ঘৰলৈ পিছে বৰমা আপোনাৰ খবৰ কেনে মোৰ খবৰ আৰু কি হ'ব ভালে দিয়া পিছে হেৰি নহয় ঘৰটোত অকলে থাকিব লাগে জানাইতো ল'ৰা এটা সি ওলাই গ'লে বহুত মানে বেয়াই লাগে কি কৰিবা হ'ব দিয়া আৰু এনেকৈ আছোঁ আৰু তোমাৰতো ভাইটি আছে মোৰ ভাইটি আছে মানে কি কৰিব বৰমা ঘৰত থাকিলে ভাইটিৰ লগত মানে খুটুং খাটাং লাগিয়ে থাকে মায়ে কয় এবাৰ মোক এবাৰ ভাইটিক কয় গতিকে মানে কাজিয়া এবাৰ হ'লেও লাগিবই দিনটোত
অঁ কি কৰিবা, ভালে দিয়া তুমি যে সেনেকে অলপ সময় কটাব পাৰিছা, বহুত ভাল কথা। আমাৰ দীপ সৰুৰ পৰা ডাঙৰ হ'ল, সেনেকে আৰু ভাগ্যখন নহ'লে। সি আমাক খুব মৰম কৰে। ভণ্টি বুলি ক'লেতো একেবাৰে আৰু কি কৰিবা, সি বহুত ভাল পায়। কিন্তু নাই, ভগৱানে নিদিলে। সি মানে অকলে আৰু ডাঙৰ হ'ল। হ'ব দিয়া আৰু কি কৰিবা, উপায় নাই। হ'ব দিয়া, আইতা আৰু অফিচত গৈছে, তোমালোকক লগ পাইছে। তোমালোকে ভণ্টি, তোমালোকে যদি বেয়া নোপোৱা, তোমালোকে যদি দাদা বুলি মৰম দিব পাৰিছা, লগ সমনীয়া বুলি মৰম দিব পাৰিছা, সেয়ে বহুত, না কি কোৱা? অঁ বৰমা, বাপ দীপ নিচিনা বহুত ল'ৰা কম পাইছো দেখা। ইমান শান্ত সুস্থ, ইমান মানে ল'ৰাজন ভাল বুলি সকলোৱে কয়, জানে বৰমা। গতিকে দীপুৰ লগত ফুৰা চকাত মোৰ কোনো সন্দেহ নাই। আৰু তাকেইতো মানে ল'ৰাজন মোৰ মানে বহুতে কয় ঠাণ্ডা মুণ্ডা ল'ৰা, বহুত ভাল ল'ৰা, কিবা এটা কৰিব পাৰিবই, ভৱিষ্যত আছে। কিন্তু চোৱাচোন মাজনী, কি ভৱিষ্যত মই আজিলৈকে ভাবি পাৰ পোৱা নাই। চোৱাচোন এতিয়ালৈকে একো ভালদৰে মানে চাকৰি বাকৰি হোৱাই নাই। কোম্পানী কৰিছ হয়, কোম্পানীৰ চাকৰি, কিন্তু সেই দেখিলাই নহয়, ৰাতি হ'ল। কি কৰিব বৰমা, গতিকে মই খেতি কোৱা নাই, মানে অলপ বিজিটো বেছি আৰু। এতিয়া ৰাতি হৈছে, তুমি গাড়ী নেপালা, এইখিনিয়েতো কি কৰিব বৰমা, উপায় নাই আৰু। হ'ব দিয়ক আৰু এনেকে আৰু মইতো আচলতে বৰমা চাওকচোন, ছোৱালী মানুহ বা ল'ৰা বুলি কিবা এটা বিজি থাকিলে ভাল লাগে, অলপমান ভাল লাগে বৰমা। সেইকাৰণে ঘৰৰ পৰা ওলাই এটা কোম্পানীত জইন কৰিলো। আৰু এনেকে লগ সংগ পাই জানে দীপ দাক লাগ পালো, আৰু বন্ধু বান্ধৱী লগ পালো, মনটো ভাল লাগিছে। কিন্তু ঘৰত থাকিলে মনটো মানে, আমিও ছোৱালী মানুহ বৰমা, মানে ঘৰত থাকিলে অকণমান মনটো মানে সেমেকি যায়। ঠিক এনেকে ওলাই আহিলো আৰু। মা, তুমি অলপ চাহ বনোৱা নেকি? নালাগে, বৰমাই চাহ বনাব নালাগে। আজি বৰমাক ময়ে বনাই খুৱাম। কি কোৱা, নালাগে দিয়া, তুমি কষ্ট কৰি আহিছ, ইমান বাট বুলি আহিছ, ইমান কষ্ট কৰিছ, বেচেৰীজনী গাড়ীও নেপালা, কি কৰিবা আৰু। নালাগে দিয়া, ময়ে কৰো। নালাগে বৰমা, আপুনি বহি থাকক, মই বনাম দিয়ক। বনাবা পাৰিবা অৱশ্যে, পিছত ক'ত কি বস্তু থৈছো মইহে তোমাক দেখুৱাই দিব লাগিব, তুমি নেপাবা। মই যিবিলাক বস্তু মই মানে যেনেকে থৈ দিওঁ, নিগনি মানে খোজ কাঢ়িলে দৌৰিলে মই বেয়া পাওঁ, মানে জেঠীবিলাকে মানে চেলেকিলে মই বেয়া পাওঁ, তোমাক দেখুৱাই দিওঁ, তুমি এবাৰ বনোৱা। আজি তোমাৰ হাতেৰিয়ে খাম। ৰবা, মই তোমাক দেখুৱাই দিছো মাজনী, এইবোৰ চেনি, এই চাহপাত, আৰু গাখীৰ দিয়া চাহ খাবানে, লাল চাহ খাবা বৰমা? লাল চাহ হলেও হ'ল, গাখীৰ দিয়া হলেও হ'ল। বৰমা অলপ বেয়া লাগিছে, লাল চাহকে খাওঁ আজি। হয় নেকি? আৰু এইবোৰ মিঠাই মানে কালি দিপুৱে আনিছিলে, লালমোহন আছে, আৰু হেৰি আছে, বৰফি আছে, আৰু মানে এইটো মানে এইটো কি মিঠা কম মই নাজানো দেই মাজনী। এই নাৰিকলৰ লাডু আছে, খাবা হা। হ'ব বৰমা, খাম দিয়ক। এতিয়া অলপ অফিচৰ পৰা আহি মনটো বেয়া লাগিছে, বাটত এখন দোকানো নেপালো, চাহ দোকান। নহ'লে দীপ অলপমান খাবাৰ মন গৈছিলে, কিন্তু নেপালো।
এই চাহকাপ আজি ময়ো খাম দিওঁ আৰু আপুনি আজি ভালদৰে চাহকাপ খাই লওঁ আপোনাৰ তাত। খোৱা মাজনী, খোৱা একো নহয়। বৰমা দিছোঁ চাহ। দীপ মাজনী, চাহ বৰ সোৱাদ হৈছে দেই আজি। ইমান ধুনীয়াকৈ বনাইছ। দীপ এই মাজনী ইমান ধুনীয়াকৈ চাহ বনাইছি। ইমান ভাল লাগছি খাই চাহকাপ। ভাল হৈছে তো চাহকাপ। মা, মা, কওঁ বাবা, ডিম্পি চাহ বনাব জানিছে? চাহ ধুনীয়া বনাই। তাৰমানে তুমি ঘৰত এনেকে বনোৱা নেকি চাহ? গম পাইছো, সেইকাৰণে তোমাৰ মায়ে বৰ মৰম কৰে ন। বৰমা কিনো সোৱাদ হৈছে চাহ? একো সোৱাদ হোৱা নাই। নহয় বহুত সোৱাদ হৈছে। হ'ব দিয়া, তোমাৰ মায়ে অলপ ভাল পাব। এনেকে যি বনাই খুৱাইছ বহুত ভাল লাগিছে, মোৰে ভাল লাগিছে। ঠিক আছে, তোমালোকে বহা, মই অলপ যোগাৰ কৰোঁ। মোৰ অলপ অফিচৰ কাম আছে, মই তাকে অলপ চাই লওঁ। ডিম্পি, তুমি ৰেষ্ট লোৱা। মাজনী, তুমি ৰেষ্ট লোৱা। নহয়, মই ৰেষ্ট ল'ব নালাগে বৰমা। মই আপোনাক আগতে অলপ সহায় কৰি দিওঁ ৰন্ধা বঢ়াত। কওক কি বনাব? নালাগে দিয়া, তোমাৰ অফিচৰ কাম আছে, তুমি তাকে কৰা। কিবা কাম আছে যদি কৰক। তোমালোকে এই অফিচৰ কামখিনি কৰা, মই ভাত কেইটাই বনাওঁ। সেয়ে কাম আৰু কি কৰিবা, সদায়তো বনাব লাগে, যিহেতু খাবই লাগিব। নালাগে বৰমা, আপুনি চব্জিখিনি মোক ওলোৱাই দিয়ক, মই কাটি দিওঁ। নালাগে দিয়া, তুমি অলপ জিৰাই লোৱা। নহয় বৰমা, কি কৰিবা? এই বনাব নেকি বৰমা? এই বৰমা কাটিবনে? সেইটোও দিব পাৰা। তুমি কবি খাই বেয়া পোৱা নেকি? নাই বৰমা, বহুত ভাল পাওঁ। মই চব্জিটো ভালে পাওঁ মা। ঠিক আছে, আজি আকৌ বজাৰ কৰাও নহ'লে, তুমিও আহিলা, দোকানো নেপালে নহয়। ফোন কৰি দিলা গৈ, মই ক'লো হয় তুমি আহিম বুলি জানিলে, কিবা এটা আনিব ক'লে। একোৱেই নহ'ল, আজি সুদা ভাতকে খাব লাগিব মাজনী। মাছো নেপালে, কি কৰা যায়? হ'ব দিয়া, আজি সুদা ভাতকে খোৱা আৰু। হ'ব বৰমা, মোৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। হ'ব বহুত। মাজনী, আহা ভাত খোৱাহি। বোলা, অফিচ টাইম হৈছে। ৰ'বা, ময়ো ফ্ৰেছ হৈ লওঁ। বোলা, ইহঁত হালক আকৌ চাহ, ইহঁত আকৌ চাহ। কেনেদৰে আহিছে, সদায় মানে আহি আছে। এই ছোৱালীজনী আকৌ ক'ত পালে? এই ডিপুই কি হয়? কোনোবা সিহঁতৰ আলহী হয় চাগে। পুতো তেনেকুৱা ল'ৰা নহয়, আলহী কোনোবা। এদিন আকৌ পিছদিনা এনেকা আকৌ লগ হয় দুয়ে। হ'লে তেতিয়া মানে মানুহবিলাকনে কোৱা শুনি ডিপুৰ মাকে বৰমাকক ফোন কৰে, মানে ডিম্পিৰ মাকক ফোন কৰে যে এনে হৈছে, ডিম্পি আৰু ডিপুৰ বিয়া হ'লে কিবা বেয়া পাবা নেকি? নাই কিয় বেয়া পাম, ডিপু ভাল ল'ৰা। আপুনি যদি মোৰ ছোৱালী ডিম্পিক যদি বিবাহ কৰাব খুজিছে, বোৱাৰী কৰিম বুলি ভাবিছে, মই বিয়াখন ঘৰতে এনে সাধাৰণ কৰি থৈ দিওঁ, সেন্দুৰ দিয়ে। ঠিকে আছে, আমি গৈ আছো। দেউতাকক সুধিলো মই, দিব কৈছে।